পৰহি নুনমাটি থানাত এটা মিচিং এটা ৰিপৰ্ট এটা আহিছিলে যে প্ৰকাশ দাস নামৰ 14 বছৰীয়া ষ্টুডেণ্ট পাথৰগুৰিতে গ্লেচিয়াৰ স্কুল আছে তাতে পঢ়ে। তাৰ গাৰ্জেনে ক'লে যে স্কুলত আহিছিলে যোৱা শনিবাৰত, কিন্তু ঘৰত উভতি অহা নাই, ইমানেই কৈছিল। কাৰোবাৰ লগত কৈছে যোৱা নাই সেইটো কোৱা নাই। আৰু সেই বিষয়ে থানাৰ মানুহে বিচাৰ কৰিলে, মানে চাৰ্চ কৰা আৰম্ভ কৰিলে। আৰু গোটেই যিটো মানে স্কুলৰ পৰা ঘৰলৈকে যোৱা ৰাস্তাটো, সেই ৰাস্তাটো ফুটেজ আমি লোৱা আৰম্ভ কৰিলোঁ। আৰু বেলেগ তাৰ ফ্ৰেণ্ড চাৰ্কেল, ফেমিলি মেম্বাৰ্ছক আমি সোধ কৰা আৰম্ভ কৰিলে। তাৰপিছতে গম পোৱা গ'ল যে যি চাইকেল দি আহিছিলে সেই চাইকেল সি নিজে চলাই পেলাই ৰিটাৰ্ণ হৈছে স্কুলৰ পৰা। আৰু পিছফালে একে বয়সৰ ল'ৰা এটা উঠি আহিছিলে। আৰু স্কুলৰ পৰা অহাৰ আগতে আৰু এজন সহপাঠীক কৈছিলে যে মই পঢ়া শুনা কৰিব মন নাই, মই স্কুলত নাহোঁ। তাৰপিছত ল'ৰাটো মানে প্ৰকাশ দাসে ঘৰৰ ওচৰত চাইকেলত গৈ পেলাই তাতে দোকান এটা আছে, দোকানত চিপছ কিনিছে। সেইটো তাৰে ফ্ৰেণ্ড, লোকেল ফ্ৰেণ্ড এজনীয়ে দেখা পালে। তাৰপিছত মানে ঘৰত ৰিটাৰ্ণ হোৱা নাই। তো যিখিনি আমি তথ্য সংগ্ৰহ কৰিলোঁ, তো নালাগে যে কোনোবাই উঠাই লৈ গৈছে, অপহৰণ কৰি লৈ গৈছে। এতিয়া নিজেও যাব পাৰে। আৰু আমি তদন্ত অব্যাহত ৰাখিছোঁ। আমি চাৰিওফালে আমি বিচাৰি আছোঁ। আৰু অতি সোনকালে আমি ল'ৰাটোক ৰিকভাৰ কৰিব পাৰিম। কিডনেপ হোৱাৰ কথাটোত মানে আপোনালোকে কেনেধৰণে গৈছে? ল'ৰাটো যিহেতু মাইনৰ হয়, আৰু যিটো চাইকেলত আহিছিলে সেই চাইকেলেদি নিজে ঘূৰি গৈছে, নিজে চলাই পেলাই। আৰু ফুটেজবোৰ আমি পাইছোঁ। আৰু তাত বেলেগ মানে জেনেৰেলি কিডনেপাৰবোৰৰ যি ধৰণে লক্ষণ থাকে সেই লক্ষণ আমি দেখা নাই। আৰু ঘৰৰ মানুহক কাকো ছাছপেক্ট নকৰে, ঘৰৰ মানুহ কোনো কাকো ছাছপেক্ট কৰা নাই। আৰু এনেকুৱা হ'ব পাৰে যে কাৰোবাৰ লগত ক'ৰবাত গৈছে, যিহেতু পঢ়া শুনা কৰিব মন নাই বুলি কৈছে, ক'ৰবাত যাব পাৰে। আমি চেষ্টা কৰি আছোঁ। আমি অতি শীঘ্ৰে আমি ৰিকভাৰ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ।